আজি আমি এটা ডাঙৰ স্কিম এটা এনাউন্স কৰিছোঁ মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনি এই আঁচনিৰ অধীনত 1 জুনৰ পৰা আবেদনৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব 2024-25 চনত গ্ৰেজুৱেশ্যন পাছ কৰা প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীয়ে এবছৰৰ বাবে 2500 টকা মাহেকী তেওঁলোকে লাভ কৰিব যাতে ইন্টাৰভিউ আদিত তেওঁলোকে এপিয়াৰ হ'ব পাৰে মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা এই আঁচনিখন আজি কেবিনেটে অনুমোদন জনাইছে 1 তাৰিখৰ পৰা এই আঁচনিখনৰ আবেদনৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব 1 জুনৰ পৰা আৰু এই আঁচনিখনৰ সুবিধা লবৰ কাৰণে গ্ৰেজুৱেট ষ্টুডেণ্টজন ব্যক্তিগত বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী হ'ব নোৱাৰিব অকল চৰকাৰী বা ৰাজহুৱা বিশ্ববিদ্যালয়ৰে ছাত্ৰ ছাত্ৰী হ'ব লাগিব ৰাজহুৱা শব্দটো আমি এই কাৰণে উল্লেখ কৰিছো যে দুই এখন আমাৰ অসমত প্ৰাইভেট ইউনিভাৰ্চিটি আছে তেওঁলোক ঠিক ফিজৰ দৰে নহয় সামাজিক সংস্থাই চলাইছে তেওঁলোকক আমি এই আঁচনিখনৰ সুবিধা দিম এই আঁচনিখনৰ লগতে ইউনিভাৰ্চিটিত যিসকলে ৰিচাৰ্চ কৰি আছে সেই ৰিচাৰ্চ কৰা ষ্টুডেণ্টসকলকো আমি জীৱন প্ৰেৰণা স্কিম আমি আগবঢ়াম তেওঁলোককো আমি এই আঁচনিখনৰ জৰিয়তে এটা এককালীন সাহায্য আমি আগবঢ়াম আৰু দিব্যাংগ ৰিচাৰ্চ কৰা সকলক আমি নৰ্মেল ৰিচাৰ্চ স্কলাৰতকৈ আমি দুগুণ আগবঢ়াম ৰিচাৰ্চ স্কলাৰ সকলক 20,000 টকা আৰু দিব্যাংগ ৰিচাৰ্চ স্কলাৰ সকলক আমি 40,000 টকা আগবঢ়াম